ৰাজ্যৰ ভোজপান্থৰ লগতে কলিয়াবৰতো অতি উলহ মালহেৰে উদযাপন কৰা হৈছে পবিত্ৰ ৰথ যাত্ৰা। এই বছৰ অৰ্থাৎ 2026 চনৰ 16 জুলাই তাৰিখে পবিত্ৰ আহাৰ মাহৰ শুক্ল দ্বিতীয়া তিথিত অনুষ্ঠিত হয় ভগৱান জগন্নাথৰ ৰথ যাত্ৰা। দেশ তথা সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰ কলিডুবাতো অতি উলহ মালহেৰে এনেদৰে ৰাইজে উদযাপন কৰিছে পবিত্ৰ ৰথ যাত্ৰা। পুৱাৰ ভাগত পূজা অৰ্চনাৰে শুভাৰম্ভ কৰা হয় এই ৰথ যাত্ৰাৰ। তাৰ পাছত বিয়লি ভাগত ভোগ বিতৰণ কৰাৰ লগতে অনুষ্ঠিত হয় ৰথ যাত্ৰাৰ লগত সংগতি ৰাখি এখন বিশেষ মেলাৰ। অহা শুক্ৰবাৰে অনুষ্ঠিত হ'ব উভতনি ৰথ যাত্ৰা। সেয়েহে সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। আজি শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আমাৰ এই কুলিডুমা গাঁৱত আজি 1955 চনৰ পৰা ধৰি এই ৰথযাত্ৰাভাগ ৰাইজৰ সহযোগিতাত সকলোৱে উদযাপন কৰি আহিছে। আমাৰ যোৱাকালি ইয়াত অধিবাস অনুষ্ঠান আছিলে। আজি দিনৰ ভাগত পুৱাৰ ভাগত আমাৰ ভোগ আৰতি হৈছে। তাৰপিছত আমাৰ ৰথখন ৰাইজে ৰথযাত্ৰা এখন টানিছে। ইয়াৰ পিছত আমাৰ বৰ্তমান আমাৰ স্থানীয়ভাৱে প্ৰত্যেক বছৰৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা পাৰ্মিশ্যন লৈ আমি সমূহ ৰাইজ উপভোগ কৰাকৈ দোকান বজাৰ হৈ ৰাইজৰ সহযোগিতাত সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ৰাইজে উপভোগ কৰি আছে। অহা আগন্তুক 24 জুলাই শুক্ৰবাৰে ফিৰা যাত্ৰা হ'ব। গতিকে সমূহ ৰাইজক এই আমাৰ মেলা ভাগলৈ আমন্ত্ৰণ কৰিলোঁ। এইখিনি কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ। বৰ্তমান মেলা চলি আছে। এই মেলা নিশা 10 বজালৈ আমাৰ প্ৰশাসনৰ অনুমতি সাপেক্ষে চলিব। ইয়াৰ পিছত আমাৰ মেলা সামৰণি হ'ব। শুকুৰবাৰে পুনৰ আমাৰ এই মেলা পুৱাৰ ভাগৰ পৰা আৰম্ভ হ'ব, নিশা 10 বজাত সামৰণি হ'ব। গতিকে সমূহ ৰাইজক উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। আজিৰ কাৰ্যসূচী ৰাতিপুৱা আমাৰ নাম হৈছে আৰু যোৱাকালি আমাৰ অদিবাস গৈছে। আজি দুপৰীয়া 12টা বজাত আমাৰ ভোগ আৰতি ভোগ লগাইছে আৰু ৰথ যাত্ৰা কৰা হৈছে। আৰু অহা আমাৰ ওলোটা ৰথ যাত্ৰা 24 তাৰিখ শুক্ৰবাৰ দিনা দিয়া হৈছে। আজি বিশিষ্ট অতিথি কোনো অহা নাই। আমি নিমন্ত্ৰণ দিছোঁ। আমাৰ স্থানীয় বিধায়ক অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক এখন দিছোঁ আমি চিঠি। আৰু আমাৰ স্থানীয় দাদা যুৱ পৰিষদৰ দায়িত্ব সভাপতি দায়িত্বত আছে মণিমাধৱ মহন্ত, তেখেতকো নিমন্ত্ৰণ এখন দিছোঁ। কোনো অহা